আজি আমাৰ 13 নম্বৰ চিৰাং ব্লক বিপিএফ দলৰ উদ্যোগত ওমেন BSU আৰু ইউথৰ যিটো ৱৰ্কশ্বপ বা কৰ্মশালা মানে ৱৰ্কাৰ মিট এই প্ৰগ্ৰামত মই আহি পেলাই যিখিনি দেখিবলৈ পাইছে খুব ভাল পৰিৱেশ মানে 13 নম্বৰ চিৰাং হিচাপে আমাৰ জিকাৰ কিবাটো 100% মানে আমাৰ কৰ্মীসকলৰ প্ৰেজেন্সক চালে আমি এনে গম পাই যে আমি 13 নম্বৰ চিৰাঙৰ BPF দল হিচাপে আমি জিকিব আকৌ তো কথা সেইটোৱে আৰু ভাল প্ৰগ্ৰাম হৈছে এনেকুৱা প্ৰগ্ৰাম সব সমষ্টিত হৈ আছে আমাৰ ইউথৰ বা BSU আৰু ওমেনে লিড লৈ আছে এইটো চেণ্ট্ৰেল কমিটিৰ পৰা ভাল প্ৰগ্ৰাম অহাকালিও নিশ্চয় আছে মুঠতে 2025 ছেপ্টেম্বৰ মাহৰ যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত 13 নম্বৰ চিৰাং হিচাপে আমি জিকিম আৰু BPF দল হিচাপে গোটেই শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি ফাৰ্ষ্টনে চেৰপাং মাজবাটলৈকে আমাৰ দলৰ পজিশ্যন 1 নম্বৰত আছে মুঠতে আমি আজিৰ দিনত 25টা দলত নাপায় 25টা মিনিমাম হ'লে 25টা আমি ইয়াত বেছিও হ'ব পাৰে কিন্তু 25টা তলত আমি নাপায় চৰকাৰ হোৱাটো খাটাং আৰু আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক শ্লোগান দিয়া আছে আমাৰ BTC বাকী ৰাজ্যৰ বহুত কাম কৰাৰ যিটো শ্লোগান দিয়া আছে বা মিছন ভিজন দেখা আছে এইবিলাক টোটেলি ফেইলাৰ সি মিছা কথা কয় আৰু তাৰ যিটো কাম কৰাৰ যিটো আয়ু BTCত শিৱৰ যিটো ক্ষমতা এই শিৱৰ ক্ষমতাটো 31 মাৰ্চত শেষ হ'ব সি একো ফাইল একো মুভমেণ্ট কৰিব নোৱাৰে একো নতুন চেংচন দিব নোৱাৰে একো নতুন এপ্ৰুভ কৰিব নোৱাৰে ৰিলিজো কৰিব নোৱাৰে মুঠতে 31 মাৰ্চটো তাৰ লাষ্ট কাগজে পত্ৰ মই ইয়াৰ কিবাটো আৰু পিছত আৰু নচলিব মুঠতে এপ্ৰিলটো নতুন বছৰ বুলি আপোনালোকে চবে জানে মানে ফাইনেন্সিয়েল ইয়াৰটো এপ্ৰিলৰ পৰা হয় নতুন বছৰ ফাইনেন্সিয়েল ইয়াৰ কাৰণে ইয়াৰ 31 মাহটো লাষ্ট হৈ গ'ল 5 বছৰ ফাইনেন্সিয়েল ইয়াৰটো সি কাম কৰিলে 6 বছৰটো কেতিয়াও নাপায় আপোনালোকে জানে মুঠতে নতুন ফাইনেন্সিয়েল ইয়াৰ যিটো 25-26ৰ যিটো নতুন ফাইনেন্সিয়েল ইয়াৰৰ যিটো পইচা সেইটো কোনো স্কিম এপ্ৰুভ কৰিব নোৱাৰে ইয়াৰ এগেইনষ্টত আৰু চেংচনো দিব নোৱাৰে বা ৰিলিজো কৰিব নোৱাৰে স্যার BTCত নতুন আঞ্চলিক দল গঠন হওয়ার কুচকাওয়া চলি আছে আমাৰ BTCত হয় না অসমৰ হয় না ইণ্ডিয়াৰ হয় আমাৰ ক'ব লগা একো নাই এইটো চবৰে কিবা আছে কি বুলি কয় এইটো অধিকাৰ আছে নতুন ৰাজনৈতিক দল খোলা চবৰে অধিকাৰ আছে খুলিব আমিও শুনি আছোঁ BPF দলৰ কোনো ক্ষতি নহয় BPF দলৰ কোনো ক্ষতি নহয় BPF হিচাপেই আছে BPF কৰ্মী হিচাপেও আছে বা ৰাইজ হিচাপেও আমাৰ লগত যিখিনি আছে সেইটো কোনো ক্ষতি নহয় বিজেপি সভাপতি দিলীপ শইকীয়াই কৈছে যে BTC ইলেকশ্যনত অকলে নিৰ্বাচন কৰিব BTC নিৰ্বাচনটো বিজেপিয়ে অকলে খেলিব ঘোষণা কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই এইটো আমাৰ কাৰণে ভাল আৰু বিজেপিয়ে আজি যদি BTC অঞ্চলৰ একো প্ৰভাৱ নাই এইটো কথাটো নকলেই হয় প্ৰভাৱ থকাৰ কাৰণে আজি বিজেপিয়ে BTC নিৰ্বাচনত ভাগ ল'ব ইণ্ডিপেণ্ডেণ্টলি বুলি কৈছে প্ৰভাৱ আছে সেইকাৰণে বিজেপিৰ প্ৰেছিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াই সেই কথাটো ঘোষণা কৰিছে যদি প্ৰভাৱ নাথাকিলে হয় এইটো ঘোষণা নকৰিলে হয় UPPL 0 মুঠতে BPF 1 নম্বৰ ছেকেণ্ডতে বিজেপিৰ প্ৰভাৱটো আছে BTC অঞ্চলত কথা এইটো চবেই জানে নাই এলায়েন্সটো নাথাকিব এতিয়া যিটো ঘোষণা কৰি আছে ইহঁতে কিন্তু বিজেপিৰ লগত থাকিবৰ কাৰণে খুব চেষ্টা কৰি আছে কিন্তু বিজেপিয়ে জানে UPPLৰ ফিল্ডটো কেনেকুৱা বহুত থলত সেইকাৰণে UPPLৰ লগত মিত্ৰতা কৰি একো লাভ নাই বা কোনোবা BPFৰ লগতো ইহঁতে মিত্ৰতা নকৰিব মুঠতে ইণ্ডিপেণ্ডেণ্ট খেলিব বুলি কৈছে আমিতো কাৰো লগত মিত্ৰতা নকৰিব হীৰা হৰণীয়াই আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে আমাৰ ক'ব লগা একো নাই কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়িছে ইয়াত আমাৰ ক'ব লগা একো নাই
নাই এইবিলাক জইন কৰাৰ কোনো প্ৰশ্ন অহা নাই এনেকুৱা আলোচনা হোৱা নাই বা এনেকুৱা কোৱা নাই জি এছ পিৰ পৰা বি পি এফক ছাপৰ্ট কৰিম বুলি ঘোষণা কৰি আছে কিন্তু আমাৰ লগত এনেকুৱা আলোচনা হোৱা নাই ধন্যবাদ ছাৰ ঠিক আছে